আমেৰিকাৰ আহি থাকি গৈছে, অষ্ট্ৰেলিয়াৰ আহি থাকি গৈছে, ফ্ৰান্স এনেকৈ আহি থাকি যায়। মানে বিদেশী পৰ্যটক আহিব ন, তেতিয়া আমাৰ ঘৰৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ দাদাই তাৰমানে সকলোখিনি বস্তু ব্যৱস্থা কৰি দিছে। লাফা চিনি নাপায় বহুতে, তো লাফা শাক খালে কি হয়। তো ৰাইজ আপোনালোকে এনেকুৱা মনত চিন্তা কৰিছেনে? দেখি যদি পৰ্যটক আহে তেতিয়াহ'লে তেওঁলোকে পাবলগীয়া সুবিধাখিনি পায় নে নাপায়? তো এনেকুৱা আজি এটা বিশেষ ঠাইলৈ আহিছোঁ। মানে এজন দাদা আছে মোৰ ওচৰৰে এজন চিনাকি আছে দাদা। তো তেওঁৱে মানে এনেকুৱা সুবিধা কৰি দিছে, মানে যিখিনি দেশী বিদেশী পৰ্যটকে যিখিনি সুবিধা পাব লাগে তাতকৈ মানে অধিক সুবিধা কৰি দিছে। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ সকলোখিনি বস্তু, আৰু দাদাক চিনাকি কৰি দিছোঁ। এইজনে হৈছে সেইজন দাদা, আমাৰ মৰমৰ দাদা, আৰু এই আমাৰ সুবিধা কৰি দিছে দাদা ন দাদা। আৰু দাদাই সকলোখিনি বস্তু দেখাই দিব আমাক। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে গৈ আছোঁ ন দাদা, আহক। একদম আলু চালুৰ খেতি কৰি আছে, ফাইটিং মাৰি আছে না ভাইটি। আৰু ইয়াৰ উদ্দেশ্যটো কৈ আছোঁ লাহে লাহে। ইয়াত যে খেতি কৰিছে মানে এই উদ্দেশ্যটো অলপ বেলেগ ধৰণৰ, সকলোখিনি কথা ক'ম লাহে লাহে। আৰু মোৰ পিছফালে দেখিছে নহয় ইমান ধুনীয়া চাংঘৰ নহয়, তো মই তাতে উঠিম, আপোনালোকক ইয়াৰ ভিতৰত কি আছে এনেকুৱা সুবিধা আপোনালোকক দেখাই আছোঁ। ভিতৰত কি আছে চাওঁ না। ৱাহ। আৰু চাংঘৰৰ ভিতৰত একদম দুখন বিচনা। ৱাও। আৰু ইফালে কি আছে? বাথৰুম আছে। ৱাহ, ইফালে দি ইয়াৰ চাংঘৰৰ ভিতৰত চাচোন, মোৰে ক'ব চাংঘৰৰ ভিতৰত থকা বুলি, চাচোন। ৱাহ, এনেকুৱা ফেচিলিটিছ না। এইফালে দাদা আছে। দাদা ইমান ফেচিলিটিছ দিছে না। বাহিৰৰ পৰ্যটনবিলাক আহি থাকে, লগতে আমাৰ থলুৱাখিনিও আহি আছে। মুম্বাই, চেন্নাই, তাৰপিছত গোৱা এনেকৈ আহি আছে। বিশেষকৈ চেন্নাই, বেংগলোৰৰ পৰা আহি আছে ফটোগ্ৰাফী কৰিব। আৰু লগতে আমাৰ গ্ৰাম্য পৰ্যটনৰ যিটো ধাৰণা, সেই ধাৰণাটোৰ অলপমান ইয়াত আমি চেষ্টা এটা কৰি আছোঁ দিবলৈ কাৰণে। তো সেইটো কাৰণে এনেকৈ আমি এইবিলাক ৰিউজ বস্তু মানে কি, আগৰ আমাৰ আটাৰ আমলৰ মানে যিবিলাক শালৰ কাঠ, সেই বস্তুবিলাক আনি কিনে লগাইছোঁ মই। তো এইটো হ'ল ৰিউজ বস্তু। ৰিউজ মানে এইকেইটা দিছোঁ। বাথৰুমটো খালি কংক্ৰিটৰ বনাইছোঁ, বাদ বাকী এইবিলাক চব কাঠৰ। এইবিলাক চাওক না, মানে যেতিয়া বাহিৰৰ মানুহখিনি আমাৰ ইয়াত আহিব ন ওচৰত, তেতিয়া আমি কেনেকৈ থাকোঁ, আমাৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা তাৰমানে সেইবিলাক বস্তু জানিব। এইবিলাক চাওক, এইবিলাক চব বাঁহৰ আৰু কাঠৰ কৈছে নহয় দাদাই, ৰিইউজ কৰা বুলি। তো কাঠবিলাকো ৰিইউজ কৰিছে। এইবিলাক চাওক না, চব কাঠৰে একদম। চিলিংখনো তাৰমানে একদম ঠাৰিৰে। থাকিবি নেকি? দেখিছেনে? থাকিবি নেকি? থাকিম। এনেকুৱা আৰু আকৌ গৈ আছোঁ। ইয়াৰ পৰা এইফালে যাম। আৰু এটা আছে, এটা নহয় আৰু সেইফালে এটা আছে। তথাপি এইটো অলপ কাম হোৱা নাই বোলে, হৈ আছে কাম, বাকীখিনি হোৱা নাই, এইবিলাক হৈ আছে। এইবিলাক কাম চব বাকী আছে, হোৱাই নাই। এইটো ভালকৈ হোৱা নাই, কিন্তু হৈ যাব। চব কাঠৰ। এইটো অলপ বাঁহৰ। মানে বাঁহৰ যিটো নেকি আমাৰ ঢাৰি যিটো আছে, ঢাৰি টাইপৰ লিখা, এইটোৰ অলপমান ইউনিক কনচেপ্ট এটা আছে। তো এইটোত মানে অলপ গৰমটো কম্পেক্ট টাইপৰ লিখা হ'ব, বাহিৰত মাটি লিপা হ'ব, বস্তুটো অলপ দেখিব অলপ মানে সজাই পৰাই লৈছোঁ আৰু। এইটো অলপ ইউনিক টাইপৰ। কেনেকুৱা, এইটো যে ঠাৰি, আৰু ইয়াৰ মানে যিটো দিব ন, মাটি না দাদা, মাটি দিব, মাটি লিপি দিব। আৰু চাওক না, চববিলাক ঠাৰিৰে দেই, চববিলাক ঠাৰি। কিন্তু এইটো মানে কমপ্লিট হোৱা নাই, হৈ আছে লাহে লাহে চব বস্তু কাম চলি আছে। এইবিলাক কাম চলি আছে, হোৱা নাই চবখিনি, কিন্তু হৈ যাব। কিমান দিনমান লাগিব দাদা? আৰু কমপ্লিট হোৱা নাই, আৰু টাইম লাগিব। চেষ্টা এটা কৰি আছোঁ। বিহুৰ আগে মানে গেষ্ট আছে বাহিৰৰ, তো তাৰ কাৰণে ব্যৱস্থা এটা কৰি আছোঁ। তো দিয়াৰ কাৰণে 4টা ৰুম লাগে, 4টা ৰুমৰ কাৰণে ব্যৱস্থা এটা কৰি আছোঁ। আৰু এনেই ক'ৰ পৰা আহে মানুহ? আজি আহিছিলে মুম্বাইৰ আছিলে, যোৱাকালি আছিলে কলিকতাৰ আছিলে, আৰু যোৱাকালি কলিকতা আৰু হেৰিৰ আছে, জাৰ্মানীৰ আছিলে, জাৰ্মানীৰ গেষ্ট আছিলে। তো জাৰ্মানীৰ গেষ্টজন ওলাই গৈছে আজি। ওলাই গৈ তেখেতসকলে ছিগনেটত ৰখা হৈছিলে, ছিগনেটৰ পৰা তেখেতসকলে আকৌ হেৰিত যাব, কি কয়, ৰায়মনা গৈছে। বাকী এনেই কোনোবা দেশৰ আহিছিল নেকি আগতে? আহি থাকে, আমেৰিকাৰ পৰা আছে, তাৰপিছত নেদাৰলেণ্ডৰ আহি থাকি গৈছে, আমেৰিকাৰ আহি থাকি গৈছে, অষ্ট্ৰেলিয়াৰ আহি থাকি গৈছে, ফ্ৰান্স এনেকৈ আহি থাকি যায়। আৰু ইণ্ডিয়াৰ ভালেকেইজন জেগাৰ পৰা আহি থাকি গৈছে, কলিকতা, বেংগলোৰ, এনেকৈ দিল্লী, তেখেতসকলে আহি থাকি গৈছে। দাদা এইটো কেতিয়াৰ পৰা ভাবিছে আচলতে? এইটো কি মানে কেনেকৈ এইটো মনৰ ভাৱ আহিল আপোনাৰ এনেকুৱা কৰিবলৈ? এইটো
আগৰ পৰা এটা চিন্তা আছিলে ঘূৰি ফুৰাতে পৰোঁতে মানে চিন্তা হ'ল যে আমাৰ ইয়াতো আমি যিহেতু ৰাজবংশী মানুহ তো আমাৰ এই বস্তুটো নাই বঙাইগাঁও ডিষ্ট্ৰিক্টত আমাৰ ক'ব গ'লে নাছিলেই তো প্ৰথম মই হোমষ্টেটো ষ্টাৰ্ট দিছিলোঁ দিয়াৰ ফলত তেনেকৈ অকল সোণালী বান্দৰ বুলি নহয় এইটো আমাৰ কনচেপ্টটো মানে আমি কেনেকৈ থাকোঁ কেনেকৈ চলি আছোঁ সেইটোৰ বিষয়ে অলপমান চবেই জানিব বিচাৰে আৰু লগতে আমি এইটো এৰিয়াত আমি যিটো জেগাত আছোঁ এতিয়া থকাৰ যিখিনি জেগা এইটো ডিজনী কিংডম এৰিয়া মানে আমাৰ ৰজা ৰামলৰ এৰিয়া বুলি কিনে আমি জানো তো তাৰে সেই বস্তুবিলাকৰ অলপমান আমি তেখেতসকলক কওঁতে তেখেতসকলে ইণ্টাৰেষ্টেড হয় তাহাঁতি চাবলৈ আহে তো এনেকৈ চাবলৈ মেলিবলৈ আহে আৰু জেগাবিলাক কেনেকুৱা আছে মানুহবিলাক কেনেকৈ থকা মেলা কেনেকৈ খোৱা বোৱা আমাৰ কেনেকৈ কালচাৰবিলাক কেনেকুৱা তেখেতসকলে এটা মানে চাই মেলি যায় আৰু তো হোমষ্টে মানে আমাৰ লগত মিলিব লাগিব ন পৰিৱেশৰ লগত এইটো মানে কি আমাৰ থকা মেলা খোৱা বোৱা আমি হোমষ্টেৰ মানে কনচেপ্টটো হ'ল মানে কি আমি ঘৰৰ পৰিৱেশৰ লগত আমাৰ ঘৰৰ খোৱা বোৱা কেনেকৈ খাওঁ ঘৰৰ থকা মেলা তো সেইবিলাক বস্তু তেখেতসকলে চাবলৈ বিচাৰে আৰু হাঁহ পাৰ গৰু যিমান আছে আমি সেই বস্তুখিনি দেখুৱাৰ ব্যৱস্থা এটা কৰোঁ লগতে আমাৰ ওচৰৰ যিবিলাক গাঁও আছে তেখেতসকলক গাঁওবিলাকত লৈ যাওঁ কেনেকৈ হাল বৰাই কেনেকৈ সেইবিলাক চাবলৈ যায় সেইবিলাক মানে ধৰক কিছুমান গাঁৱৰ পৰা কাপোৰ কানিও লৈ আহিছে কাপোৰ কানি বিক্ৰী কৰে শালত গৈ কিনে যেতিয়া এঘৰত গৈ কিনে কাপোৰখিনি লৈ আহে তেতিয়াহ'লে খুব ভাল মানে তেখেতসকলৰ এক্সপিৰিয়েঞ্চ এটা হয় তো তেনেকৈ কৰি আছে আৰু আহিলে যদি আমাৰ ধৰা হ'ল বাহিৰত মানে আলহী আছে তেতিয়া সি ফোন কৰি বোলে মই থাকিব বিচাৰোঁ মোক মানে এনেকুৱা হোমষ্টেত থাকিব বিচাৰিলে মানে পাৰে নে নোৱাৰে পাৰিব তেনেকুৱা কিছুমানে মানে প্ৰশ্ন সুধিছিল ন মানে মোকো কিছুমানে ফোন কৰিছিল বোলে এনেকুৱা গেষ্ট হাউচ আছে হোমষ্টে আছে থাকিব বিচাৰোঁ এনেকুৱা আৰু পাৰিব তো ঠিক আছে আপোনালোকৰ যদি কেতিয়াবা মানে ইয়াত থাকিবৰ মন আছে তো দাদাক কণ্টেক্ট কৰিলে হ'ল মই কণ্টেক্টটো স্ক্ৰীণত দি দিছোঁ আৰু হোমষ্টেৰ অৰ্থ হৈছে তাৰমানে কি কেনেকুৱা ইয়াৰ পৰিৱেশৰ লগত মিলি আমি যেনেকৈ আমি গাঁৱৰ আমাৰ যেনেকৈ আমাৰ গোষ্ঠী আহিলে যেনেকৈ গোষ্ঠী সীমা আহিলে যেনেকৈ আমাৰ গোষ্ঠীবিলাক আহিলে আমি ক'ত থকা মেলা দিওঁ আজি গোষ্ঠী আহিল আমাৰ গোষ্ঠী অহাৰ লগে লগে আমি ক'ত লৈ যাম কেনেকৈ খুৱাম আজি সাঁচ একটা মাৰিব লাগে বা পুখুৰীত নামিব লাগে তো পুখুৰীত গ'ল জাকৈখন লৈ যায়ও মানে আমি মাছ মাৰিব পাৰিব এই ব্যৱস্থাটা আমাৰ ঘৰুৱা পৰিৱেশৰ যিখিনি আছে এলা কথা মানে ধান কাটিবও যায় কাৰোবাৰ ৰুব আহিলেও ৰুব কাৰণত আমি চিন্তা কৰে সেই বস্তুখিনি মানে সকলোখিনি আমাৰ ঘৰুৱা পৰিৱেশ তো আপোনালোকে আহিলে পাব আৰু যেতিয়া মানে বিদেশী পৰ্যটক আহিব ন তেতিয়া আমাৰ ঘৰৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ দাদাই তাৰমানে সকলোখিনি বস্তু ব্যৱস্থা কৰি দিছে এতিয়া যে কিবা কৰি আছে কাম কৰি আছে ন ইয়াত তাৰমানে আমি কিবাখিনি ৰুইছে আৰু আলু চালু কিবাখিনি খেতি কৰিছে কিন্তু ইয়াৰ অৰ্থ মই কৈছিলোঁ নহয় ইয়াৰ অৰ্থ কি আছে তো দাদাই ক'ব ইয়াৰ অৰ্থ মানে কি আমি খেতিবিলাক কৰাৰ মানে কি আমি থলুৱা খাদ্যবিলাক আমি খুৱাব বিচাৰোঁ যেনেকৈ আমাৰ ধেমচি আছে বা আমাৰ পালেং তো এইবিলাক বস্তু আমাৰ মানে লাফা চিনি নাপায় বহুতে তো লাফা শাক খালে কি হয় কি নহয় এইবিলাক বস্তু আমি চিন্তা কৰি কিনে কেনেকৈ খুৱাব লাগে এই বস্তুখিনি আমি দেখুৱাওঁ তাৰপিছত আমি খেতিটো ইয়াত কৰাৰ উদ্দেশ্যটো হ'ল যাতে অলপমান খেতি কৰিছোঁ কিন্তু বেলেগৰ পৰাও আমি বেলেগ গাঁৱৰ পৰাও লৈ আহোঁ তো আমি ইয়াত খেতিখিনি দেখুৱাৰ কাৰণটো হ'ল অলপমান ইয়াত যদি দেখা পায় তাহাঁতি বেলেগখিনি আনি কিনে আমি খুৱাব পৰা ব্যৱস্থাটো থাকে ইয়াত খালি অকল ডেমো হিচাপত আমি মানে ৰাখিছোঁ আৰু বেলেগ গাঁৱৰ পৰা আমি ধৰক গাঁৱত কাৰোবাৰ ঠাই কাৰোবাক ক'লোঁ যে আমাক আজি লাফা লাগে বা বাজাৰৰ পৰা লৈ আহিলোঁ সেনেকৈ লৈ আহোঁ আৰু মানুহখিনি যাতে ইণ্টাৰেষ্টটো হয় যাতে আহি কিনে ইয়াতে মোৰ দিল্লীৰ পৰা আহে মানুহ চট আলু খাবৰ কাৰণে চানা আলুবোৰ খাবৰ কাৰণে তাৰপিছত আৰু যেনেকৈ নহৰু আমাৰ ইয়াতে মানে কি বহুত ভাল পায় নহৰু মানে ডাঙৰ আৰু মানে খুব এটা চেণ্ট আছে তো সেই বস্তুবিলাকো হেৰি কৰে আৰু ধৰ মৌ কেনেকৈ হয় মৌ গৰু মানে বহুতে নাজানে তো সেই বস্তুবিলাক দেখাওঁ তাৰপিছত এতিয়া আমাৰ এৰী কাপোৰ কেনেকৈ হয় এৰী কাপোৰৰ কেনেকৈ কাম কৰিব লাগে কি কৰিব লাগে সেই বস্তুখিনি আমি দেখাওঁ সকলোখিনি বস্তুৱেই থলুৱা একদম ধেমচিৰ পৰা ন দাদা লাফাৰ পৰা লাইৰ পৰা আলুৰ পৰা একদম লাগি গৈছে কামত ভাইটি হয় না ভাইটি একদম সকলোখিনি থলুৱাই লগত আজি আহিছে বশিষ্ঠ ভাইটি আৰু এইফালে আছে আমাৰ ভাইটি কি খবৰ ভাইটি কি খবৰ ভাইটি ভাল না ভাল এইটো ডাঙৰ জুপুৰি ঘৰ দেখিছে নহয় কেনেকুৱা ভাল লগা নহয় কিন্তু এইটো আচলতে ৰেষ্টুৰেণ্ট কিন্তু ইয়াৰ নামটো দিয়া নাই দাদা ন দাদা কিন্তু মই নামটো এতিয়াও চিন্তা এটা কৰি আছোঁ নামটো অলপমান বেলেগ ভাবি আছোঁ নামটো অলপ আমাৰ থলুৱা ভাষাত মানে মিলোৱাৰ চেষ্টা এটা কৰি আছোঁ আৰু লগতে ইয়াতো চব বস্তুটো অলপ কনচেপ্টটো অলপ বেলেগ আছে মানুহ ইয়াত সোমোৱাৰ লগে লগে ইয়াৰ মানে পৰিৱেশটো বেলেগ হৈ যাব আৰু এইবিলাক কি পাতৰ কথা ক'লে যে কিবা টকৌপাত হয় ইয়াত নাপায় আমি টকৌপাতটো বাহিৰৰ পৰা আনিছোঁ তিনিচুকীয়াৰ পৰা লৈ আহিছোঁ
লৈ আহি ইয়াৰ পৰা তাৰ পৰা মিস্ত্ৰী চব লৈ আহিছিলোঁ, লৈ আহি ইয়াত লগোৱা হৈছে। তো প্ৰথমতে আহিয়ে আপোনালোকে এনেকুৱা কৰি এই ৰেষ্টুৰেণ্টখনত মানে এনেকুৱাকৈ বহিব পাৰিব আৰু ইয়াতে কিবা কিনি যদি খাই আপোনালোকে খাব পাৰিব। চাওক না, এইটো হৈছে আমাৰ ৰেষ্টুৰেণ্ট। তো হৈ যাব, ইয়াৰ নামটো দিয়া নাই বাৰু, দি দিব। তো সকলোখিনি বস্তু থলুৱাই যিহেতু, আৰু ইয়াৰ খাদ্যসমূহো থলুৱাই পাব। মানে যিখিনি আমাৰ থলুৱাৰ কথা ক'লে ন আমাৰ দাদাই, তো সকলোখিনি বস্তু থলুৱাই হৈ যাব। তো আপোনালোকে থলুৱা খাদ্য ইয়াতেও খাব পাৰিব। আৰু ধৰি লওক কেতিয়াবা আপোনালোকৰ এই টেণ্টত থাকিবলৈ মন, তো আগতীয়াকৈ কৈ থ'ব, এই টেণ্টত থাকিব পাৰিব। এই টেণ্টত থকাটোৰ কিন্তু মজাটো অলপ বেলেগ ধৰণৰ। ইয়াত ৰাতি থাকিব পাৰিব, এনেকৈ চবখিনি সুবিধা কৰি দিছে। তো আপোনালোকে থাকিব পাৰিব। সকলোখিনি বস্তুটো চালে আপোনালোকে। তো আপোনালোকে যদি আহে, নাইবা আপোনালোকৰ যদি কেতিয়াবা আলহী তালহী আহে, মানে আহি থাকে আৰু কিবাকিনি, তো আপোনালোকে কণ্টেক্ট কৰিব আৰু দাদাই অলপমান ক'ব। নিশ্চয়, আপোনালোকে আহিলে আপোনালোকে ইয়াত থাকিব পাৰিব, থলুৱা খাদ্য খাব পাৰিব আৰু থলুৱা পৰিৱেশত ঘূৰিবও পাৰিব। আৰু ইয়াৰ সন্মুখতে পথাৰখন আছে, পাহাৰখন আছে, পাহাৰখনত আপোনালোকে যাব পাৰিব। পাহাৰখনৰ মজা মানে সৌন্দৰ্যটোৰ মজাটো ল'ব পাৰিব। আৰু লগতে আমাৰ এই পৰিৱেশখিনি আপোনালোকে আহি উপভোগ কৰক। তো ধন্যবাদ দাদা। তো দাদাৰ নাম্বাৰটো মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকেও কণ্টেক্ট কৰি ল'ব যদি আহে। ধন্যবাদ।